এইফালে চাওক এক্সিডেণ্ট হৈছে অৱস্থা নাই ৰাস্তাতে দেখা পালোঁ গাইজ কেছটো মানে কি হ'ল তো আহি আছিলোঁ এই বেলতলা চাৰিআলি আছে বেলতলা বুলি কয় তো সেইখিনি মানত মই কেমেৰাটো অফ আছিল চিধা আহি আছিলোঁ মোটামুটি 70-80 মান স্পীড আছিল এই সাইডৰ পৰা হঠাৎ এটা সুপাৰ স্প্লেণ্ডাৰ বাইক মানে ডাইৰেক্ট ৰোড ক্ৰছ কৰি দিছে মানে এনেকৈ অলপৰ কাৰণে লগা নাই বাৰু মই ব্ৰেক কৰিছিলোঁ মোৰ ABS থকাৰ কাৰণে কিজানি টায়াৰখন স্কিড নকৰিল তাকো অলপ স্লিপ কৰিছিল মানে ABS নাথাকিলে চাগে আজি গ'লো হয় একদম তো বাকী এতিয়া হস্পিটেলত সোমাম চলেছত ইফালে ৰাস্তাটো মজা বনাইছে ভাল লাগে চাই হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি ৰাতিপুৱা ওলাই আহিলোঁ অলপ গোৱালপাৰা ফালে যাম বুলি ভাবিছোঁ মানে অলপ হস্পিটেলত যাম আৰু কি ডক্টৰ দেখাবৰ কাৰণে আজি ৰাতিপুৱা একদম ৰ'দ দিছে চাওক ধুনীয়া একদম ৰ'দ দিছে আজি কুঁৱলীও পৰা নাই বেছি বাকী ওলালোঁ যাব তো বাইকখন মানে ঘৰত ষ্টাৰ্ট লোৱা নাছিল চাওক এতিয়া ষ্টাৰ্ট লোৱা নাই আৰু কালি ৰাতি মানে কি হ'ল এই লাইটটো বেয়া হৈ থাকিল কিবা হ'ল চাই ঠিক কৰিব লাগিব এতিয়া চাওঁ নিউট্ৰেল কৰি ষ্টাৰ্ট হয় না নাই হৈছে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ব্লগটো শেষলৈকে চাব গাইজ ছাপোৰ্ট কৰিব বাকী যাই আছোঁ আৰু গাইজ ইয়াৰ পৰা যাব মন যোৱা নাই আৰু ইমান ৰ'দটো ভাল লাগিছে না এই ঠাণ্ডাৰ দিন তেওঁলোকে জানে বাইক চলা কিমান কষ্ট ৰাতিপুৱা আজি ইমান ৰ'দ দিছে ভাল লাগিছে মিঠা মিঠা ৰ'দ বাকী যাব লাগিব আৰু টাইম নাই বেছি তো গাইজ কণ্টিনিউৱাছলি ব্লগবোৰ দিব পৰা নাই সেইবাবে চৰি বাকী মানে ট্ৰাই কৰিম দিব মানে এই ঠাণ্ডাত ন বাইক লৈ কিমান কষ্টকৰ মানে কি আৰু কম এই ঠাণ্ডাত বাইক চলাব ইচ্ছা নাই আৰু সেনেকৈ ক'তো যোৱাই হোৱা নাই কলেজো নাযাব পাৰোঁ ইমান আৰু বৰ্তমান অলপ মোৰ বেমাৰ চলি আছে ন সেইকাৰণে মানে অলপ ব্লগবোৰ ৰেগুলাৰ হোৱা নাই বাকী আপোনালোকে ছাপোৰ্ট কৰিব আগৰ ব্লগবোৰত ভিউজ ভালেখিনি আহিছে মানে সেই কি মোৰ তুলনাত আৰু কি বাকী ছাপোৰ্ট কৰিব এতিয়া পেট্ৰলটো ভৰাই লওঁ হস্পিটেলত যাওঁ অলপ এই বেমাৰ অলপ ৰে বেমাৰ মোৰে অলপ দি 150 দি ব্লগ শ্লগো দিব পৰা নাই সেনেকৈ ৰানিং ভাল ব্লগ শ্লগো দিব পৰা নাই ভাবিলোঁ আজি এটা দিয়ে দিম বাকী বৰ্তমান এতে খবৰ চবৰ আছে না হা দেখা তোহাকে দেখা নাপাওঁ বাইকখন ক'ত নচলাই বৰ্তমান দেখাই নাপাওঁ ঠিকে আছে না বাইকখন দে থাক নহ'লে অঁ তো এতিয়া অলপ ঠাণ্ডাটো কমিছে বাকী ৰাতিপুৱা ৰ'দ ওলালেও বহুত ঠাণ্ডা লাগি আছিল
গাইজ কৈ আছিলোঁ মানে ব্লগবোৰ এইটো ব্লগত 1K ভিউজ লাগে আপোনালোকে কমপ্লিট কৰি দিয়ক শ্বেয়াৰ কৰিব ঠিকমতে মানে ব্লগবোৰ বনোৱা যায় আৰু কি অলপ মটিভেট হ'লে মানে অলপ ভালকৈ ভিউজ আহিলে ভালকৈ ব্লগবোৰ বনোৱা যায় ছাপোৰ্ট কৰক আপোনালোকে বাকী জীৱনটো আছে আৰু চলে সেনেকৈ কোনোমতে তো আপোনালোকৰ খবৰ কেনে ক'ব মইতো আৰু চলি আছোঁ কোনোমতে জীৱনটোৰ লগত সংগ্ৰাম কৰি জীৱনটোত ভাল কাম কৰিব লাগে সদায় বেয়া কামৰ পৰা দূৰত থাকিব লাগে মানুহৰ আগত ভাল হ'ব লাগে কায়ো যাতে বেয়া নকয় সেনেকৈ চলিব লাগে এইটোৱে জীৱন দুদিনীয়া জীৱন বাৰু ভালকৈ থাকিব লাগে মানুহৰ মুখত বেয়া নাম যাতে নাথাকে বাকী ছোৱালীটো চাই আছিল মোৰ ফালে মোৰ ফালে নহয় বাইকৰ ফালে চাই আছিল নহ'লে কেমেৰাৰ ফালে চাই আছিল বাকী য'তে চাই নাথাকক ভালেখিনি ইণ্ডাষ্ট্ৰি হৈ উঠিছে এইখিনি জেগাত আমাৰ ডেভেলপ কৰিছে বাৰু হ'লেও মানে বায়ু প্ৰদূষণ কৰি আছে নহয় সেইটো দিশ দি মানে ক্ষতি কৰি আছে আমাৰ বাকী মই আগত যে কেমেৰা এংগেলটো অলপ ভালকৈ চাই লওঁ সেইটো গোন্ধ আহিছে অলৰেডি চাওক নাই একদম নাকত ধৰে সেই ওলাই আছে দেখা পাইছে না নাই ধোঁৱাবোৰ একদম লেতেৰা গন্ধ মানে যিসকলে এইফালেদি অহা যোৱা কৰে গম পায় আৰু কি এনেকুৱা লেতেৰা গন্ধ না অসহ্যকৰ মোৰ কাৰণে আৰু সেইখিনি জেগা মই কোনোমতে পাৰ হৈ লওঁ গাইজ মানে নাকত ধৰিছে মোৰ অলৰেডি কথা ক'ব পাৰে মানুহবোৰ যে কেনেকৈ থাকে এইখিনি জেগাত মই ক'বই পৰা নাই এইখিনি জেগা অলপ জোৰে আহিলোঁ গাইজ বেয়া নাপাব এই ঠাণ্ডাত জোৰে চলা মোৰো ইচ্ছা নাই কি কৰিম আৰু কি আগৰ পিছে এই পাহাৰ শ্ৰীসূৰ্য পাহাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু শ্ৰীসূৰ্য পাহাৰত মানুহ অহা ষ্টাৰ্ট হ'ব আৰু মানে ডিচেম্বৰ পৰিল আজি 1 ডিচেম্বৰ ইয়াৰ পৰা বহুত দূৰৰ পৰা মানুহ আহিব পাহাৰ ভ্ৰমণ কৰিবলৈ স্থান চাওক না গাড়ীখনৰ কিমান বছৰ পুৰণা গাড়ীখন কমেণ্ট কৰি জনাবচোন যদি আপোনালোকৰ আইডিয়া থাকে মোৰ বাইকৰ মানে পলিউশ্যনটো ফেল হৈ থাকিল গম পোৱা নাছিলোঁ ডেটটো নৱেম্বৰৰ 19 তাৰিখে ফেল হ'ল এতিয়া আৰু
ওপৰত ভৰিব লাগিব ফাইনটো। আৰু মোৰ বাইকত চালানো লাগি আছিল, আমি গমেই পোৱা নাছিলোঁ। 1 বছৰমান আগৰ চালান হ'ব। চালানটো মাৰি পলিউশ্যনটো বনাব লাগে। তো আজি ধুনীয়া ৰাতিপুৱা এনেকা ৰ'দ দিছে, ভাল লাগিছে। কিবা এটা কিবা পূজা আছে চাগে মন্দিৰত। বহুত অভাৰটেক কৰোঁ বে, এইখিনি ৰাস্তাত সি আৰু অভাৰটেক কৰিব ওলাইছে বে। মোৰ নানীৰ ঘৰ ইয়াতে, নানীৰ ঘৰত যাওঁ 2 মিনিটৰ কাৰণে, তাৰ পৰা ওলাই যাম আৰু তাতে লগ পাই আছোঁ একবাৰে। এতিয়া ব্লগটো এণ্ড কৰোঁ, চৰি এণ্ড নহয় আৰু কি, এইখিনি অলপ স্কিপ কৰোঁ। কেছটো মানে কি হ'ল, তো আহি আছিলোঁ এই বেলতলা চাৰিআলি, চাৰিআলি আছে বেলতলা বুলি কয়। তো সেইখিনি মানত মই কেমেৰাটো অফ আছিল, চিধা আহি আছিলোঁ, মোটামুটি 70-80 মান স্পীড আছিল। এই ছাইডৰ পৰা হঠাৎ এটা ছুপাৰ স্প্লেণ্ডাৰ বাইক মানে ডাইৰেক্ট ৰোড ক্ৰছ কৰি দিছে। মানে এনেকৈ অলপৰ কাৰণে লগা নাই বাৰু, মই ব্ৰেক কৰিছিলোঁ। মোৰ ABS থকাৰ কাৰণে কিজানি টায়াৰখন স্কিড নকৰিল, তাকো অলপ শ্লিপ কৰিছিল। মানে ABS নাথাকিলে চাগে আজি গ'লোঁ হয় একদম। তো বাকী এতিয়া হস্পিটেলত সোমাম চলেছত। ইফালে ৰাস্তাটো মজা বনাইছে, ভাল লাগে চাই। লাইফ কেয়াৰ, তো এতিয়া যাম মই চলেছত। তো বাকী যি নহওক অলপ বেয়া লাগছে, মানে মানুহগিলা চাই চিতি অলপ চলাব লাগে, নিজেও মানে মৰিব আৰু কি আনকো মাৰিব, সেনেকৈ মানে আৰু কি হৰ্ণ চৰ্ণ মাৰিব লাগে। মোৰ কেমেৰাটো অফ আছিল বাৰু, নহ'লে দেখাব পাৰিলোঁ। তো বাকী এতিয়া যিয়ে নহওক যাওঁ আৰু কি হস্পিটেলত। তো গাইজ আহিছিলোঁ, টোকেনটো লৈ ল'লোঁ। এতিয়া 14 নম্বৰ মোৰ চিৰিয়েল। ডক্টৰ অলপ পিছত এইখান লৈ যাম, যাম 14 নম্বৰ চিৰিয়েল পৰিছে। তো অলপ পিছত হ'ব, 12টাৰ পিছত হ'ব চাগে, 12টা-1টা মানত। এতিয়া অলপ ঘূৰি যাওঁ। মোৰ মিতাক লগ পাই গ'লোঁ, ইয়াৰো বেমাৰ মোৰ নিচিনা চেম বেমাৰ। তো বাকী যাই আছোঁ অলপ। তো অলপ টাইম পাছ কৰিব লগৰটো ৰুমত আহিলোঁ, বাইক পাৰ্কিং কৰি ওপৰত যাই আছোঁ অলপ। কোনটা ৰুম? আমার হিরো ঘুমো টুপনির পৰা উঠাই নাই। এই চাওক, এই হিরো কেইটা বাজে? হ্যাঁ A few moments later. তো গাইস আমি আইছিলোঁ হস্পিটেলত। তো ডক্টৰ দেখালোঁ, দেখাই এইফালে ফাৰ্মাচীৰ পৰা ঔষধ ল'লোঁ। এতিয়া যাম আৰু এইফালে চাওক, এক্সিডেণ্ট হৈছে, অৱস্থা নাই, ৰাস্তাতে দেখা পালোঁ। তো গাইজ ঘৰৰ ফালে যাই থাকোঁ আৰু দেৰি হৈ গ'ল বহুত বেছি, ব্লগটো বেছি লম্বা নকৰোঁ আৰু, তো ইয়াতে এণ্ড কৰি দিওঁ। তো ঘৰৰ ফালে যাই আছোঁ আৰু লগ পাই আছোঁ বেলেগ ভিডিঅ'ত। তো যোনে যোনে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যোনে যোনে আগতে ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ, আৰু লাইক কৰিব আৰু জলদি শ্বেয়াৰ কৰিব গাইজ। 1K ভিউজ কমপ্লিট কৰি দিয়ক, একদম মজা মজা ভিডিঅ' আহিব। আৰু আজিৰ কাৰণে এইখিনিতে, বাই বাই।